এক আনন্দমুখৰ পৰিৱেশত শৈশৱক স্মৰণ কৰি নিজৰ কৰ্মৰাজি উদ্ভাসিত কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰে আয়োজন কৰা হৈছিল এই জীয়ৰী সন্মিলন। বিশেষকৈ 15 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ দিহিঙে দিবাঙে সিঁচৰিত হৈ থকা জীয়ৰীসকলক একগোট কৰি আয়োজন কৰা হৈছিল এই জীয়ৰী সন্মিলন। গাঁওখনৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিয়া হৈ আঁতৰি থকা সকলো জীয়ৰী আজি একগোট হলহি গাঁওখনত। এক আনন্দমুখৰ পৰিৱেশত এই জীয়ৰীসকলক একত্ৰিত হৈ অতীত স্মৃতিৰ ৰোমন্থন কৰাৰ লগতে বাৰ্তালাপ কৰি সকলোকে আনন্দত আত্মহাৰা হৈ পৰে। বিয়ানাম, দিহানাম, লোকগীত, কবিতা, বিহুগীত আদি প্ৰতিভাৰ থকাসকলেও জাউৰিয়ে জাউৰিয়ে গীত পৰিৱেশন কৰি বৃহত্তৰ গাঁওখনৰ সকলোকে আকৰ্ষিত আৰু মোহাচ্ছন্ন কৰি ৰাখে। আজি বহুত এতিয়া এগৰাকী আমাৰ গাঁৱৰে কন্যাই কৈছে যে 40 বছৰৰ মূৰত আমি লগ খাইছোঁ। আচলতে শুনি বহুত ভাল লাগিছে। তেওঁলোকে এতিয়া আজি এখন মঞ্চ পাইছে, ইয়াত প্ৰতিভা বিকাশ কৰিবলৈ কিমান এটা ভাল অনুষ্ঠান গঢ় লৈছে। ইয়াতে আজি অত বছৰৰ মূৰত প্ৰতিজনীয়ে মুখখন দেখিবলৈ পাইছে। আৰু আমি আগলৈকে ভাবিছোঁ তেওঁলোকে যেন এইদৰে মিলা প্ৰীতিৰে আকৌ পুনৰবাৰ তেখেতসকলৰ পুৰুষসকলকো লগত লৈ এই অনুষ্ঠানটো ভৱিষ্যতে কৰিলে আৰু অকণমান ভাল হ'ব বুলি ভাবোঁ। আৰু এটা কথা মনতে ভাবিছোঁ মই, এই আমাৰ গাঁৱৰে তেওঁলোকে যেতিয়া এটা অনুষ্ঠান পাতিছে, গাঁৱৰ চাৰিজন বয়োজ্যেষ্ঠ পুৰুষ মহিলায়ো তেওঁলোকক আমাৰ উলিয়াই দিয়া ছোৱালীখিনিৰ নতুন মুখ এখন 40 বছৰ বা 45 বছৰ বয়সত তেওঁলোকেও চাবলৈ ইচ্ছা কৰে। তেনেকৈ এটা কৰা হ'লে মই ভাল পালোঁহেঁতেন, ভাল লাগিলেহেঁতেন, নহয় জানো বাৰু? এতিয়া বহুতে আশা কৰি আছে আৰু গাঁৱৰ ছোৱালীখিনি উলিয়াই দিছিলোঁ, ইমান বছৰমান আমাৰ চাবলৈ ইচ্ছা এটা আছিলে। সেইটোকে কৈছোঁ আৰু আয়োজক সমিতিক মই শলাগ লৈছোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে। সকলোৱে মিলিজুলি খেল ধেমালিয়ে ৰং তামাচাই তাৰমানে আমি 11টা বজাৰ পৰা একত্ৰিত হৈ সকলোখিনিয়ে হাঁহি ফূৰ্তিকে গতিকে দিনজোৰা কাৰ্যসূচী আমি লৈছোঁ। আৰু এতিয়া ইয়াৰ পিছত সদৌ শেষত তাৰমানে প্ৰীতি ভোজ হ'ব। প্ৰীতি ভোজৰ পিছত ঘৰা ঘৰি যাব। সঁচা কথা ক'বলৈ গ'লে এতিয়া আমাৰ এগৰাকী ধুবুৰীত আছে, গম পাইছেই। তাৰপৰা বাকীখিনি আমাৰ এই জিলাৰ ভিতৰতে আছে আৰু জিলাৰ পৰা ইমান হেৰি হোৱাগৈ নাই। তাৰপৰা আজি বোৱাৰীবিলাক গোট খাই আজি কি কৰিছে গোটেই দিনটো? বোৱাৰীবিলাকে আজি গোট খাই মানে আমি দিহানাম গাইছোঁ, বিয়ানাম, তাৰপৰা আকৌ কোনোবাই তাৰপৰা কাহিনী আজি এতিয়া মিনুলতে যিটো কবিতা আবৃত্তি কৰিলে, তেওঁ বহুত দুখত কৈছে, প্ৰত্যেকে আজি চকুপানী টুকিছে আপোনালোকে। তাৰপিছত এতিয়া আৰু এয়া প্ৰত্যেকে নিজৰ প্ৰতিভা যিখিনি আছে সেইখিনি বিকাশ কৰিছে। আপোনালোকে কেনেকৈ মনলৈ আহিলে এনেকুৱা এটা অনুষ্ঠান কৰাৰ কথা? মনলৈ আহিলে মানে বহুত দিনৰ পৰা মোৰতো সপোনেই আছিল। ছোৱালীখিনি মানে কি হয় মানে আমাৰ কি হ'ল, আমি গোটেইখিনি আমি হেৰিয়ে সপোন নকৰিলে মানে মোৰ ছোৱালীখিনি একগোট হয়। কাৰণ মইতো বিয়া নহ'লোঁ, মই গাঁৱতে থকা ছোৱালী। তাৰ বাকীখিনিতো ধৰা চব সামাজিক হেৰিয়াত লিপ্ত হৈ গ'ল, মানে নিজৰ গৃহস্থালী হেৰিয়াত। এতিয়া সেইটো কাৰণে মানে মই ভাবিলোঁ কি এনেকুৱা এটা অনুষ্ঠান পালে ভাল হ'ব। তাৰপৰা এতিয়া যিটো বৰসভা হৈ গৈছিলে তাত আমাৰ মামী বাইদেউ তেখেত আহিলে, তেখেতেও ক'লে যে তইহে পাৰিবি এনেকুৱা এটা অনুষ্ঠান, তই গোটা ছোৱালীখিনি আমি একত্ৰিত হ'ম আৰু এনেকৈ বুলি ক'লে। তাৰপৰা সেয়া এতিয়া এনেকৈ ফোন যোগে হেৰিয়াত প্ৰত্যেকতো ফোন নাম্বাৰ নাই আৰু প্ৰায়খিনি ছোৱালী বিয়া হৈ গৈছে, ক'ত কৈছে পাহৰিও আছোঁ প্ৰায়খিনি। তাৰপিছত এতিয়া সেইটো কাৰণে এতিয়া বহুত যত্ন কৰিছোঁ, কষ্ট কৰি পেলাই এতিয়া ফোন কৰি এইবিলাক কালেকশ্যন কৰি ছোৱালীখিনি গোটাইছোঁ। আজি মনটো বহুত ভাল লাগিছে। আৰু বাৰিষা হ'ল, তাৰপৰা ল'ৰা ছোৱালীৰ কাৰণেও অকণমান টিউশ্যন এনেকুৱা দেওবাৰ দিনা প্ৰগ্ৰেমবিলাক আজিকালি বেছি থাকে আনকালতকৈ। তাৰপৰা এতিয়া সেইটো কাৰণে মানে এই অলপ কম আৰু আছিলে আমাৰ ছোৱালী, আৰু 15 বছৰ ওপৰখিনি আমি লোৱা নাই ইয়াত। এইটো মানে বিয়া হৈ যোৱা যাৰ 15 বছৰ হৈছে সেইখিনি আমি নালাগে। সেইটো আকৌ আমি জানুৱাৰীত পাতিম, আকৌ নিমন্ত্ৰণ কৰিম। ধন্যবাদ, মই লৈ লৈছোঁ।